মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতাৰ শ্লোগান অহাৰ ৰাজ্য চৰকাৰৰ দ্বাৰা বৃহৎ নিযুক্তি কেলেংকাৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি তথ্যসহ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক অখিল গগৈ গ্ৰাম সেৱক আৰু গ্ৰাম সেৱিকা জুনিয়ৰ এছিষ্টেণ্ট আঞ্চলিক পঞ্চায়ত টেক্স কালেক্টৰ কাম ৰোড মহৰী আৰু গ্ৰাম পঞ্চায়ত ছেক্ৰেটাৰী সৰ্বমুঠ 945টা পদৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাত সাংঘাতিক ধৰণৰ কেলেংকাৰী সংঘটিত হোৱাৰ কথা ইতিমধ্যে ব্যাপক ৰূপত চৰ্চা হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ বাবে আয়োজিত লিখিত পৰীক্ষাত সংঘটিত ভয়ংকৰ অনিয়মৰ বিৰুদ্ধে CID তদন্ত দিয়া হৈছিল তদন্ত সম্পূৰ্ণ নোহোৱা বুলি CID তদন্তত উল্লেখ থকা সত্ত্বেও চৰকাৰে খৰতকীয়াকৈ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে বিজেপিৰ কোন নেতা পালি নেতাৰ আত্মীয়ক নিযুক্তি দিয়া হ'ল তাৰো তালিকা ৰাজহুৱা কৰিলে অখিল গগৈয়ে মন্ত্ৰী নৱদলৰ ঘনিষ্ঠৰ চাকৰিত যোগদান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনিষ্ঠৰ চাকৰিত যোগদান বিজেপি আৰু RSSৰ যিবিলাক কেণ্ডিডেট পৰিয়ালবিলাক ভাৰতীয় যুৱ মৰ্চাৰ যিবিলাক মানে তেওঁলোকৰ পৰিয়ালবৰ্গ বা তেওঁলোকৰ সদস্য একাধিক ব্যক্তিৰ নিৰ্বাচিত হোৱাৰ ঘটনা এই মুহূৰ্তত সংঘটিত হোৱা দেখিবলৈ পালোঁ অখিল গগৈৰ অভিযোগ অসমৰ ইতিহাসত এয়া সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰী নিশা 10 বজাত ফলাফল দি পিছদিনা পুৱাই যোগদান ন্যায়ালয়ত আবেদন হোৱাৰ ভয়ত খৰতকীয়া নিযুক্তি প্ৰক্ৰিয়া PSC কেলেংকাৰীতকৈ ভয়ানক এক কেলেংকাৰী বিজেপিৰ চৰকাৰে সংগঠিত কৰিলে কোন চেণ্টাৰৰ ক'ত জইন কৰিব তাৰ তালিকা প্ৰকাশ কৰা হ'ল ৰাতি 10 বজাত সিলেকশ্যন হ'ল তাৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব লাগিছিলে পুলিচ ভেৰিফিকেশ্যন হ'ব লাগিছিলে মেডিকেল কৰাব লাগিছিলে এই যিকেইটা পদ্ধতিগত কাম আছিলে নিয়ম অনুসৰি কৰিবলগীয়া কাম আছিলে এই কামবিলাক নকৰাকৈ লিষ্ট প্ৰকাশ কৰি তৎক্ষণাৎ মানুহবিলাকক কামত যোগদান কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ল কিয় তাৰ কাৰণটো হ'ল যে কোৰ্টত যদি কোনোবা যায় মানুহজনক কামৰ পৰা খেদি দিয়াটো বৰ কঠিন কাম হ'ব এই নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ঘোষণা কৰিলে অখিল গগৈয়ে সোমবাৰে ঘেৰাও কৰিব পঞ্চায়ত গ্ৰামোন্নয়ন ভৱন ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ কৃষক মুক্তিৰ ডাইৰেক্টৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডিপাৰ্টমেণ্ট তাত আমি ধৰ্ণা কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব সেই ধৰ্ণা কাৰ্যসূচীত আপোনালোকে বিক্ষোভ কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰক ৰাজ্যৰ সৰ্বত্ৰ এতিয়া সিন্ডিকেট চলা বুলি অভিযোগ তুলিলে অখিলে মুখ্যমন্ত্ৰীক সিন্ডিকেটৰ ৰজা আখ্যা অখিল গগৈ ধন সংগ্ৰহৰ বাবে কোন আৰক্ষী বিষয়াক কেতবোৰ নিৰ্দিষ্ট স্থানত নিযুক্তি দিয়া হৈছে তাৰো তালিকা দিলে অখিলে অসমৰ চাৰিওফালে এতিয়া কেৱল কেলেংকাৰী আৰু কেলেংকাৰী যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কয়লাৰ কেলেংকাৰী সুপাৰী মাফিয়া বাবলু আব্দুল হান্নান আলী বা বাবলু গোলাঘাটৰ পৰা শিলচৰৰ পৰা দীপাংকৰ দেৱে সুপাৰী মাফিয়াক চলাই আছে মাফিয়াগিৰি অঞ্জল পালে চলাই আছে হাইলাকান্দিৰ পৰা কিন্তু এইবিলাকৰ কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই গোলাঘাটত যিজনে গোটেই সুপাৰী কেলেংকাৰী কৰিছিলে আৰু চিণ্ডিকেট চলাইছিলে সেই SP জনক কৰিমগঞ্জত সঠিক ঠাইত আকৌ চিণ্ডিকেট চলাবৰ কাৰণে নিযুক্তি দিয়া হৈছে তিনচুকীয়াৰ SP মুগ্ধজ্যোতি মহন্তই যি ধৰণে কয়লা কেলেংকাৰী চলাইছিলে কয়লাৰ চিণ্ডিকেট চলাইছিলে আটাইতকৈ ডাঙৰ চিণ্ডিকেট চলাবৰ কাৰণে কাছাৰত তেওঁক মুগ্ধজ্যোতি মহন্তক এপইণ্টমেণ্ট দিয়া হৈছে গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যে একদম সঠিক কামটোহে কৰিছে চিণ্ডিকেটৰ কাৰণে এইটো এতিয়া দিনৰ পোহৰৰ দৰে সত্য আৰু সুন্দৰ ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ দেৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ